হয়, আজি মই আপোনালোকক দেখুৱাম কেনেকৈ নতুনকৈ ভোটাৰ কাৰ্ড এপ্লাই কৰা হয়, নতুনকৈ বুথ বনোৱা হয়, তাৰ বিষয়ে আজি আলোচনা কৰিম। তো গতিকে আমি প্ৰথমে মোবাইল এপ্লিকেশ্যনটোত আহিলোঁ আৰু তাত 6 নম্বৰ ফৰ্মটো ফিল আপ কৰিম। এতিয়া 6 নম্বৰত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত পাৰ্চনেল ডিটেইলছ আহিলে ইয়াত আমি প্ৰথমে বুথ যিজনৰ নামত বুথ হ'ব তেওঁৰ নামটো লিখিলোঁ, ৰাহুল আমিন লিখিলোঁ। ৰাহুল লিখিলোঁ, পিছত অসমীয়াটো আহিলে, আমিন লিখিলোঁ, পিছত অসমীয়াটো অট'মেটিকলি আহিলে। এতিয়া ফটোটো হ'ব লাইভ ফটো। চাই আছে আপোনালোকে, তেনেকেই মানুহজনৰ ডাইৰেক্ট থাকিব লাগিব। মানুহজনৰ চিধা চিধি এই চাইছে ফটোটো কেপচাৰ হৈ গ'ল। এতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। ইফালে ফাদাৰ্ছ নামটো বহুৱাই ফাদাৰ্ছ নামটো লিখি আছোঁ। তিতাব আলী, তিতাবটো লিখিলোঁ, অসমীয়াটো আহি যাব। এইটো ভুল হৈ আছে, তটো দিলোঁ। তিতাব আলী, ইয়াৰ পিছত মোবাইল নম্বৰটো বহুৱাই দিম। তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিম। ইয়াত ডেট অফ বাৰ্থটো বহুৱাই দিম। আপলোড ডকুমেণ্টত ক্লিক কৰিম। এতিয়া চাওক, ইয়াত এটা প্ৰব্লেম হৈছে। প্ৰব্লেমটো হ'ল এইজন মানুহৰ বেলেগ জেগাত বুথ হৈ আছিলে, কিন্তু তেওঁ তাৰ পৰা বুথটো কৰ্তন হোৱাত ইয়াত নতুনকৈ বুথ উঠাবলৈ আহিছে। আৰু যিহেতু বয়সটো বেছি হৈ গৈছে, সেইকাৰণে আমি তাক ডিক্লেৰেশ্যন ফৰ্ম দিব লাগিব। যাৰ কাৰণে আমি এই যে অ'কে স্ক্ৰীন ছফ্টৱেৰটো অ'পেন কৰি ল'লোঁ। পিছত আমি তেওঁৰ কাৰণে এটা ফাইল ৰেডি কৰি ল'লোঁ। এইটো মই দেখুৱাই আছোঁ, ৰ'ব এক ছেকেণ্ড, গোটেইখিনি ৰেডি কৰি লওঁ। এইটো একটা ফৰ্ম, এইটো হ'ল গড় মালিকৰ পত্ৰ। এইটো তাৰপিছতো মাৰিম আধাৰ কাৰ্ডৰ ফটোটো ল'ম। ইয়াৰ পিছৰটো ল'ম ডিক্লেৰেশ্যন 3 ফৰ্ম যিটো আছে এইটো। তাৰপিছত ভোটাৰ লিষ্ট য'ত আগতে বুথ হৈ আছিলে সেইটো। তাৰপিছতো ল'ম এইটো লাইনৰ বিল, যোনটো ঘৰত বুথ উঠিব। তাৰপিছতো ল'ম ভোটাৰ লিষ্ট 2026 চনত যিটো ঘৰত বুথ উঠিব তেওঁৰ। তাৰপিছত ল'ম মাটিৰ জবানবন্দী কপি। তাৰপিছত পেজটো ল'লোঁ। এতিয়া আমি এই গোটেইখিনি একেলগে PDF ফাইল বনাই এটা নাম দি দিলোঁ। নামটো দিম, এইটো কি আছিলে নামটো, ৰাহুল আমিন বুলি এইটো ছেভ কৰিলোঁ। এতিয়া চাওক, এই ফাইলটোৰ কিন্তু MB বেছি হৈ গৈছে। আমাৰ লাগে 200 MB, ইয়াত আছে 3 MB, আমাৰ লাগে 200 KB, ইয়াত হৈ গৈছে 3 MB। গতিকে এইটো আমি আকৌ ছেভ কৰিলোঁ। এতিয়া আমি মোবাইলৰ অনলাইনত যাম, অনলাইনত গৈ মাৰিম PDF ৰিচাইজ মাৰিলোঁ। এতিয়া প্ৰথম যিটো লিংক আছে তাতে ক্লিক কৰিলোঁ। চিলেক্ট PDF ক্লিক কৰি ৰাহুল আমিনৰ ফাইলটো দিলোঁ। ইয়াত বনাম 150 বা 160। ইয়াৰ পিছত অ'কে মাৰিলোঁ। প্ৰচেচিং হৈ আছে, 50% গৈছে, 75%, 87%, 100% হৈ গ'ল। এতিয়া অট'মেটিকলি PDFটো ৰিচাইজ হৈ আহি যাব। এতিয়া ডাউনলোডত ক্লিক কৰি দিম। PDFটো ডাউনলোড হৈ গ'ল। এতিয়া আকৌ সেই বিঅ'লৈ এপছলৈ যাম। এতিয়া ফাইলটো ইয়াৰ পৰা আপলোড কৰি দিম।
ৰাহুল আমিন, PDF টো বেছি হৈছে নে লাহে লাহে আপলোড হৈ আছে। তাৰপিছত 7 নেক্সট মাৰিম, ইয়াত ঘৰ নম্বৰটো বহাই দিম, অট'মেটিকলি অসমীয়াটো আহি যাব। তাৰপিছত ইয়াৰ থানাটো লিখিম PS জুৰিয়া, গাঁও লিখিলেও হ'ব। সোনাই বেৰা, বেৰা বানানটো ভুল হৈ আছে, আকৌ ভুল হৈছে তেৰি, সোনাই বেৰা বেৰা হয়, সোনাই বেৰা পোষ্ট অফিচ নহয়, ইয়াত হ'ব PS, এইটো হ'ব PS জুৰিয়া। তাৰপিছত অসমীয়াটো আহিলে, এইটো ভুল হৈ আছে অসমীয়াটো শুধৰণি কৰি দিলোঁ। তাৰপিছত যে পোষ্ট অফিচটো বহুৱাই দিলোঁ। পিনক'ডটো বহালোঁ, সাব ডিষ্ট্ৰিক্ট মানে চাৰ্কুলটো বহাই দিলে হ'ব। ষ্টেটটো বহা নাই। আকৌ PDF ফাইলটো মই যিটো বনাইছিলোঁ PDFটো আকৌ আপলোড কৰি দিলোঁ। ইয়াত যিজন ঘৰত নাম উঠিব সেইজন ঘৰ মালিকৰ নামটো লিখিলোঁ। তেওঁৰ লগত এইজন ভোটাৰৰ সম্পৰ্কটো কি হ'ব সেই সম্পৰ্কটো ইয়াৰ পৰা চিলেক্ট কৰিলোঁ। এতিয়া সেইজন মানুহৰ DBS নম্বৰটো বহুৱালোঁ। কোনটো গাঁৱত হয়, অসমৰ বাহিৰত নে ভিতৰত আছে, ইণ্ডিয়াৰ বাহিৰত নে, সেইখিনি চিলেক্ট কৰিলোঁ। পিছত কোনটো গাঁও কোনটো ডিষ্ট্ৰিক্ট সেইটো বহুৱাই আছোঁ। এতিয়া যোনটো গাঁৱত তেওঁ ভোট উঠাব সেইটো গাঁৱত কিমান দিন ধৰি আছে সেইটো ডেটটো দি দিলোঁ। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ। এতিয়া গোটেইখিনি বস্তু চাই ছাবমিটত ক্লিক কৰি দিলোঁ। ছাবমিটত এইটো ৰেফাৰেঞ্চ নম্বৰ হৈ গ'ল। বন্ধুসকল, আপোনালোকে ঠিক এইদৰেই BYOLO এপত গৈ আপোনালোকে বয়স বেছি হৈ যোৱা মানুহৰ ভোট বনাই ল'ব পাৰিব।